তিতাবৰত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা পাখাত পুত্ৰৰ হাতত শেষ হ'ল পিতৃৰ জীৱন 52 বছৰীয়া পিতৃৰ লগত ভয়ংকৰ কাণ্ড সুৰাপাই পুত্ৰৰ বাবেই প্ৰাণ গ'ল পিতৃৰ তিতাবৰ বছাপাৰী চাহ বাগিচাৰ 4 নম্বৰ লাইনত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা হয়তো দুৰ্ভাগ্যজনক ঘটনা বছাবাৰী চাহ বাগিচাত বাপেক আৰু পিতেকৰ মাজত কাজিয়া হৈছিল আৰু আমি গম পোৱা মতে বাপেক আৰু পিতেকে মদ খাইছিল আৰু পিতেকে বাপেকক মদ খাই মাৰপিট কৰাত বাপেকে আজি মৃত্যু ঘটিবলগীয়া হৈছিল আৰু অতি দুৰ্ভাগ্যজনক ঘটনা যে বছাবাৰী 4 নং লাইনৰ মাজত যেহেতু মদ্যপান বেছি হোৱাৰ হেতুকে পিতেক আৰু বাপেকৰ মাজত কাজিয়া হোৱাত আজি বাপেকে মৃত্যু মুখত সাৱটিবলগীয়া হৈছে আমি গম পোৱা মতে যিহেতু দুয়োজনৰ মাজত মানে হাতাহতি হোৱাত মানে পিতেকে বাপেকক মানে হাতাহতি হোৱাত মানে ঘুচিয়াইছে নে হাতেৰে কেনেকৈ প্ৰহাৰ কৰিছে ঠিক তেনেধৰণে তেওঁ মৃত্যু মুখত সাৱটি ল'বলগীয়া হৈছে পিতৃ দানিয়েল মুৰাক পাখান পুত্ৰই মৰিয়াই হত্যা কৰাৰ অভিযোগ পুত্ৰ সুলেমান মুৰাৰ বিৰুদ্ধে এই অভিযোগ হত্যাকাৰী পুত্ৰ সুলেমান মুৰাক গ্ৰেপ্তাৰ তিতাবৰ আৰক্ষীৰ নিউজ 6 ৰিপৰ্টাৰ লাইভ অসম নাই মোক এতিয়া SDPO সাহেবে মাতিছিলে ইয়াত মাৰ্ডাৰ বুলি সাসপেক্ট কৰিছে পুলিচে এজন 52 ইয়াৰ্স এপ্ৰক্স মানুহ এজনৰ এতিয়া পৰি থকা দেখিছো এটা পুলিচে ইনভেষ্টিগেট কৰিব বস্তু সিস্টেমটো কি হৈছে কি নাই কালি মই এটা ইনকুৱেষ্ট কৰিলো কালি তেওঁৰ পুতেকৰ লগত কাজিয়া হৈছিল বুলি কৈছে সেইটো পুলিচে ইনভেষ্টিগেট কৰিব কি আছে কি নাই আমি যিখিনি শুনিছো এইটো পুলিচৰ ওপৰত কথা মই ইনকুৱেষ্ট কৰিব আহিছিলো মই ইনকুৱেষ্ট কৰিলোতে পোষ্টমৰ্টমলৈ লৈ যাবা কিবা আঘাত তেনেকুৱা চিন কিবা অলপ আঘাতৰ চিন পোৱা যেন পাইছো ক'ত পাইছে হাতৰ পিনে পাইছিলো ৰিপৰ্টাৰ লাইভ